অৱশেষত ন্যায় বিচাৰি পালে এটি দুৰ্ভগীয়া পৰিয়ালে বজালী জিলা প্ৰশাসনৰ সঠিক সিদ্ধান্তৰ বাবে নিজৰ সা সম্পত্তি ঘূৰাই পালে এটি দুৰ্ভগীয়া পৰিয়ালে বজালী জিলা প্ৰশাসনক ধন্যবাদ জনাই জিলা আয়ুক্তগৰাকীক ভগৱান বুলি আখ্যা প্ৰকাশ কৰিলে এইগৰাকী দুৰ্ভগীয়া মহিলাই ডিসি ছাৰক মই বহুত ভগৱানৰ নিচিনা পাইছো আৰু তেখেতক ডিসি ছাৰ এসডিসি ছাৰ জিলা বজালী জিলা প্ৰশাসন বহুত সহায় কৰিছে পাটাছাৰকুছি চক্ৰ বিষয়াকো ভগৱান বুলি আখ্যা প্ৰকাশ মহিলাগৰাকীৰ মানে কি এসডিসি ছাৰে বিশেষ কৰি বহুত খিনি হেই কৰিছে আৰু আমাৰ গতে ওচৰ চুবুৰীয়া ৰাইজে মোক বহুত খিনি সহায় কৰিছে উল্লেখযোগ্য যে এইগৰাকী দুৰ্ভগীয়া মহিলাৰ স্বামী জটিল ৰোগত আক্ৰান্ত হোৱা চিকিৎসা কৰাৰ বাবে ঘৰ বাৰী বিক্ৰীৰ যোজা কৰি 70 লাখ টকাত বিক্ৰী কৰাৰ বাবে এগৰাকী লোকৰ ওচৰত বন্দোবস্ত কৰিছিল কিন্তু দুৰ্ভগীয়া পৰিয়ালটোৰ অভিযোগ যে 70 লাখ টকাত বন্দোবস্ত হোৱা মূল্যৰ বিপৰীতে 27,50,000 টকাহে আদায় দিয়া লোকজনে পিছলৈ স্বামী ঢুকুৱাৰ সুযোগ লৈ বিগত 10 মাহ ধৰি আজি দিম কালি দিম বুলি কৈ ঠগাই আছে পৰিয়ালটোক অৱশেষত উপায়ন্তৰকৈ পৰিয়ালটোৱে মহিলা সমিতিৰ কাষ চাপি পাটাছাৰকুছি থানাত এখন এজাহাৰ দাখিল কৰে লগতে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰশাসনিক বিষয়টো সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় অৱশেষত বজালী জিলা প্ৰশাসনৰ সঠিক সিদ্ধান্ত 2 দিনৰ অন্তত ন্যায় পালে এইগৰাকী মহিলাই নিজৰ সা সম্পত্তি ঘূৰাই পাই বজালী জিলা আয়ুক্ত আৰু পাটাছাৰকুছি চক্ৰ বিষয়াক ভগৱান বুলি আখ্যা প্ৰকাশ মহিলাগৰাকীৰ ধন্যবাদ জনালে সংবাদ মাধ্যমক আৰু গাঁওবাসীক প্ৰশাসন জিন্দাবাদ 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 বজালী জিলা প্ৰশাসন জিন্দাবাদ 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 বজালী জিলা প্ৰশাসন জিন্দাবাদ 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 প্ৰথমতে নমস্কাৰ জনাইছো জিলা প্ৰশাসন তাৰ পাছত মানে কি এসডিসি ছাৰ তাৰ পাছত ডিসি ছাৰ আমাৰ মানে কি চৌধুৰীপাৰা গাঁও বিছানকুছি গাঁও নিতানন্দ সকলোৰে মই বহুত মানে সহায় পাইছো আৰু হাওৰা সব ফালৰ পৰা মই সহায় পাইছো তেওঁলোকৰ সহায়ৰ কাৰণে গতি আজি মই এইখিনি মানে কি সম্পত্তিখিনি ঘূৰাই পাইছো আৰু প্ৰথমতে মানে কি তেখেতে বহুতখিনি আমাক হাৰাশাস্তি দিছে আৰু ধ্ৰুৱজ্যোতি চৌধুৰী আৰু মোক মানে কি শাৰীৰিকভাৱেও বহুতখিনি হেই কৰিছে মই যেতিয়া ঘৰত আহো তেখেতে বহুতখিনি মানে কি হেই কৰে আৰু মোক মাৰধৰো কৰিছিল মই বহুত দিন বিচাৰি আহিছিলো তেখেতৰ ওচৰত মাৰধৰো কৰিছিল গতিকে মই সবৰে ওচৰত গৈছো আৰু এসডিসি ছাৰৰ ওচৰতো গৈছো কিন্তু সব ফালৰ পৰা আজি মই মানে কি ন্যায় পাইছো আৰু ডিসি ছাৰক মই বহুত ভগৱানৰ নিচিনা পাইছো আৰু তেখেতক ডিসি ছাৰ এসডিসি ছাৰ জিলা বজালী জিলা প্ৰশাসন বহুত সহায় কৰিছে তাৰে উপৰি মানে কি এসডিসি ছাৰে বিশেষ কৰি বহুতখিনি হেই কৰিছে আৰু আমাৰ গতে ওচৰ চুবুৰীয়া ৰাইজে মোক বহুতখিনি সহায় কৰিছে গতিকে সবৰে সহায়ত মই এই ঘৰখন ঘূৰাই পাইছো সকলোকে মই মানে কি বহুত ধন্যবাদ জনাইছো মানে এই ছোৱালীজনীক লৈ মই মানে বহুতখিনি আগবাঢ়ি যাব পাৰিম সবৰে আশীৰ্বাদত ভৱিষ্যতে যাতে ভালকে চলি যাব পাৰো সবে যাতে আৰু মোক সহায় কৰে তাৰ বাবে মই প্ৰশাসনক মানে কি আহ্বান জনাইছো আৰু সেফটিৰ যাতে ভৱিষ্যত কোনেও ক্ষতি কৰিব নোৱাৰে চৌধুৰীৰ পৰা মানে কোনো নাপাও সেইখিনিও যাতে ফালৰ পৰা এটা কৰি দি বজালীৰ পৰা ৰমিজালী ৰিপৰ্ট DA 365